নমস্কাৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনৰ লগত জড়িত কেইটামান গুৰুত্বপূৰ্ণ খবৰলৈ আজিৰ এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াই দিছোঁ। ভিডিঅ'টো কিছু দীঘলীয়া হ'ব পাৰে, আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব। প্ৰথম খবৰটো হৈছে পেঞ্চন সন্দৰ্ভত নতুন গাইডলাইন ফৰ্ম 6A পূৰণ কৰিব লাগিব। এই সম্পৰ্কত বিতংভাৱে জানি লওক। অৱসৰ লোৱা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে তথ্য আছে। পেঞ্চনৰ বাবে আবেদন কৰিবলৈ এতিয়া তেওঁলোকে অনলাইন ফৰ্ম 6A পূৰণ কৰিব লাগিব। অৱসৰৰ পদ্ধতি সম্পৰ্কীয় নতুন নিয়মটো 2024 চনৰ 6 নৱেম্বৰৰ পৰা দেশত কাৰ্যকৰী হ'ব। অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলে ভৱিষ্য বা EHRMS পৰ্টেল ব্যৱহাৰ কৰি নতুন একক পেঞ্চন প্ৰপত্ৰ 6A পূৰণ কৰিব পাৰিব। গতিকে পেঞ্চনাৰসকলৰ ক্ষেত্ৰত যি অনলাইন ব্যৱস্থাৰে কামখিনি কৰিবলৈ প্ৰচেষ্টা কৰা হৈছে ভাৰত চৰকাৰৰ পেঞ্চন কল্যাণ বিভাগৰ জৰিয়তে, আৰু এই নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে। পূৰ্বে পেঞ্চনৰ আবেদন পত্ৰ কাগজত পূৰণ কৰিব লগা হৈছিল, কিন্তু এতিয়া কেন্দ্ৰীয় চৰকাৰৰ চাকৰিৰ পৰা অৱসৰ লোৱা কৰ্মচাৰীসকলে পেঞ্চনৰ বাবে অনলাইন পেঞ্চন ফৰ্ম পূৰণ কৰিব লাগিব। এই নতুন নিয়ম চৰকাৰী প্ৰক্ৰিয়াসমূহ ডিজিটেলাইজ কৰাৰ এক নিদৰ্শন। অন্য এটা খবৰলৈ আহিছোঁ। বদলিৰ নিৰ্দেশ নমনা বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'ব ৰাজ্য চৰকাৰে। নতুন কৰ্মস্থলীত সময়মতে যোগদান নকৰিলে ভৰিব লাগিব শাস্তিমূলক ব্যৱস্থাৰ। নেশ্যনেল কাউন্সিল অৱ জইণ্ট কনচালটেটিভ মেচিনেৰীৰ সম্পাদক ষ্টাফছাইডৰ শিৱগোপাল মিশ্ৰই নতুন বেতন আয়োগৰ 2.86 ফিটমেণ্ট ফেক্টৰ হ'ব লাগে বুলি মন্তব্য কৰিছে। আপোনালোকে নিশ্চয় জানে, কেন্দ্ৰীয় চৰকাৰে নতুন পেঞ্চন আইন UPS প্ৰৱৰ্তন কৰিছে। এই UPS পেঞ্চন আঁচনিত কেনেদৰে পেঞ্চন কেলকুলেট কৰা হ'ব। ইতিমধ্যেই আপোনালোকে জানে, কৰ্মচাৰীসকলে তেওঁলোকে DA 50% ক্ৰছ কৰিছে। UPS পেঞ্চন প্লেন ঘোষণাৰ পিছৰে পৰা চৰকাৰী কৰ্মচাৰীৰ মাজত যথেষ্ট জল্পনা কল্পনাৰ সৃষ্টি হৈছে। এতিয়া সকলোৰে মনত এটা প্ৰশ্ন হৈছে যে অৱসৰৰ পিছত UPS পৰিকল্পনা অনুসৰি কিমান পেঞ্চন লাভ কৰিব। বহুতে জানিব বিচাৰে যে অৱসৰ লোৱা কৰ্মচাৰীসকলে কিমান পাব পেঞ্চন। যদি আপোনাৰ বেচিক পে কিমান হ'ব তাৰ ওপৰত আপুনি পেঞ্চন লাভ কৰিব, আৰু আপোনাৰ অৱসৰৰ লৈকে আপোনাৰ চাকৰি বয়স কিমান আছে তাৰ ওপৰতো বহুখিনি নিৰ্ভৰ কৰিব। আৰু মিনিমাম 10 বছৰ চাকৰি থকাসকলেহে তেওঁলোকে পেঞ্চন লাভ কৰিব, ন্যূনতম পেঞ্চন লাভ কৰিব, আৰু এই ন্যূনতম পেঞ্চন 10,000 টকা লাভ কৰিব। কোনে লাভ কৰিব? বোনাছ। এই বোনাছ 2023-24 বিত্তীয় বৰ্ষৰ বাবে ভাৰতীয় সেনা আৰু অস্ত্ৰ কৰ্পছ AOCত নিয়োজিত যোগ্য প্ৰতিৰক্ষা অসামৰিক কৰ্মচাৰীক প্ৰদান কৰা হ'ব। এই বোনাছ ৰাষ্ট্ৰপতিয়ে অনুমোদন জনাইছে আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। নিশ্চিতভাৱে এই বোনাছ কেৱল সীমিত সংখ্যক প্ৰতিৰক্ষা অসামৰিক কৰ্মচাৰী আৰু PALB আঁচনিৰ অধীনত অহা এনে কৰ্মচাৰীৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ'ব। বোনাছ গণনাৰ ভিত্তিত কৰ্মচাৰীজনে তেওঁলোকৰ মাহিলী দৰমহাৰ পৰিমাণ 30.4ৰে ভাগ কৰি যি ৰাশি পায়, তাৰ পিছত তেওঁ সেই যোগফলক 30ৰে গুণ কৰে। উদাহৰণস্বৰূপে যদি কোনো কৰ্মচাৰীয়ে দৰমহা 20,000 টকা পায়, তেন্তে বোনাছ পাব তেওঁ 19,737 টকা। ডিচেম্বৰ মাহত অহা গুৰুত্বপূৰ্ণ খবৰসমূহ আমি সংক্ষেপে আপোনালোকক দিব বিচাৰিছোঁ। এইটো আহিছে টেটকাম ৰিক্ৰুইটমেণ্টৰ ডেট পিছুৱাই দিয়াৰ সন্দৰ্ভত। আপোনালোকে নিশ্চয় জানে, নতুন ডেট ইতিমধ্যেই ঘোষণা কৰা হৈছে। ৰাইজে অভিযোগ দিব পৰা পৰ্টেল মুকলি কৰি মুখ্যমন্ত্ৰীৰ সকিয়নি। চৰকাৰী কাৰ্যালয়ত কাম নহ'লে ৰাজহুৱা সেৱা অধিকাৰত দিয়ক অভিযোগ। 100ৰ পৰা 10,000 টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব বিষয়া কৰ্মচাৰীয়ে। মুখ্য সচিব পৰ্যন্ত বিহা হ'ব জৰিমনা। ৰাজ্যিক ৰাজহুৱা সেৱা অধিকাৰ আয়োগৰ উদ্যোগত 4টাকৈ বিভাগৰ বিশেষ অনুষ্ঠানত এই মন্তব্য মুখ্যমন্ত্ৰীৰ। ৰাজ্যৰ প্ৰথমবাৰৰ বাবে মুকলি হ'ব ই-কক্ষ। অসমীয়া ভাষাত মোবাইল ডিজিটেল ডিভাইচত শিক্ষাৰ্থীয়ে লাভ কৰিব পাঠ্যক্ৰম। গতিকে অসমৰ শিক্ষা ব্যৱস্থাৰ কাৰণে ডিজিটেলাইজ প্ৰক্ৰিয়াৰ ই এক যুগান্তকাৰী পদক্ষেপ হিচাপে বিবেচনা হৈছে। বৰ্তমান ন্যূনতম বেচিক দৰমহা কৰ্মচাৰীসকলে 18,000 টকা লাভ কৰি আছে। এতিয়া সপ্তম দৰমহা আয়োগৰ অধীনত ন্যূনতম বেচিক দৰমহা 18,000 টকা লাভ কৰে। ষষ্ঠ বেতন আয়োগত সপ্তম বেতন আয়োগৰ তুলনাত 7,000 টকা বৃদ্ধি হৈছিল সপ্তম পে কমিশ্যনত। এতিয়া সপ্তম বেতন আয়োগৰ পৰা অষ্টম বেতন আয়োগ গঠন হ'লে 18,000 টকা ন্যূনতম বেচিক দৰমহা 2.86 ফিটমেণ্ট ফেক্টৰৰ পিছত 51,480 টকালৈ বৃদ্ধি পাব। 1 কোটি কৰ্মচাৰী আৰু পেঞ্চনভোগীয়ে নতুন বছৰৰ আৰম্ভণিতে এই সুখবৰ পাব পাৰে। আগন্তুক বাজেটত এই ঘোষণা হ'ব বুলি আশা কৰিছে। 2023 বৰ্ষৰ ভিতৰত ৰাজ্যিক পৰ্যায়ত নিযুক্তি আয়োগৰ পৰামৰ্শ অনুসৰি নিযুক্তি দিয়া অসমৰ চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকৰ অস্থায়ী ফলাফলৰ বহীত ৰেংক পোৱা প্ৰাৰ্থীৰ মতে গ্ৰেডেশ্যন লাভ কৰিব। চৰকাৰৰ গ্ৰেডেশ্যনৰ সিদ্ধান্তৰ বিষয়ে কৰ্মী বিভাগে সকলো প্ৰশাসনিক বিভাগক অৱগত কৰে। পত্ৰখনত কৰ্মচাৰী বিভাগে কয় যে ৰাজ্যিক প্ৰাৰ্থীসকলৰ নামসমূহ ৰেংক স্তম্ভত দিয়া সংখ্যা অনুসৰি নিম্নগামী ক্ৰমত সজোৱা হ'ব, যাতে সেই উদ্দেশ্যৰ বাবে প্ৰাৰ্থীসকলৰ মাজত সঠিক ৰেংকিং পোৱা যায়। প্ৰশাসনিক বিভাগৰ অধীনত এই নিৰ্দেশনা জাৰি কৰা হৈছে। SBI ক্ৰেডিট কাৰ্ড
1 ডিচেম্বৰৰ পৰা SBI ক্ৰেডিট কাৰ্ডৰ নিয়মৰ কিছু পৰিৱৰ্তন হ'ব। আচলতে যদি আপুনি বিশেষভাৱে ডিজিটেল গেমিং প্লেটফৰ্ম ব্যৱহাৰৰ সৈতে জড়িত লেনদেনৰ বাবে SBI ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰে তেন্তে 1 ডিচেম্বৰৰ পৰা নতুন নিয়ম কাৰ্যকৰী হ'ব। এই কথা অৱগত হৈছে। OTP সম্পৰ্কীয় ট্ৰেচেবিলিটি TRAI তৰফৰ পৰা কমাৰ্চিয়েল মেছেজ আৰু OTP সম্পৰ্কীয় ট্ৰেচেবিলিটিৰ নিয়ম কাৰ্যকৰী কৰাৰ যি সিদ্ধান্ত লোৱা হৈছিল সেই সিদ্ধান্ত পূৰ্বে 31 অক্টোবৰলৈ কাৰ্যকৰী কৰিবলগীয়া আছিল, কিন্তু কেইবাটাও কোম্পানীৰ দাবীৰ পিছত ইয়াৰ ডেডলাইন বৃদ্ধি কৰি 31 নৱেম্বৰ কৰা হৈছিল। TRAIৰ এই নিয়ম টেলিকম কোম্পানীসমূহে 1 ডিচেম্বৰৰ পৰা কাৰ্যকৰী কৰিব পাৰি। এই নিয়মৰ উদ্দেশ্য হ'ল টেলিকম কোম্পানীসমূহে প্ৰেৰণ কৰা সকলো মেছেজ ট্ৰেচেবল হ'ব। এই নতুন নিয়মৰ ফলত গ্ৰাহকলৈ OTP ট্ৰেচেবিলিটি হোৱাৰ সম্ভাৱনা আছে। ভাৰত চৰকাৰে অষ্টম দৰমহা আয়োগ গঠনৰ আনুষ্ঠানিক ঘোষণা কৰা নাই যদিও আগন্তুক কেন্দ্ৰীয় বাজেটৰ সময়ত ঘোষণা হ'ব পাৰে বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। অষ্টম দৰমহা আয়োগ চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ। ন্যূনতম মৌলিক দৰমহা হ'ব পাৰে 51,480 টকা। কৰ্মচাৰীৰ তেওঁলোকৰ অৱসৰৰ বয়স বৃদ্ধি হৈছে নেকি এই সম্পৰ্কত লোকসভাত প্ৰশ্ন কৰা হৈছিল আৰু লোকসভাৰ পৰা আহিছে এক গুৰুত্বপূৰ্ণ উত্তৰ। আপোনালোকে নিশ্চয় দেখিছে যে বৰ্তমান কৰ্মচাৰীসকলৰ ৰিটায়াৰমেণ্টৰ বয়স বৃদ্ধি কৰা হোৱা নাই। ইয়াৰ পৰিৱৰ্তে এটা উত্তৰ আহিছে যে যিসকলে তেওঁলোকে 122 নিয়ম অনুসৰি যিসকলে সেৱা বিধি তেওঁলোকে ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট ল'ব পাৰে তেওঁলোকৰ ক্ষেত্ৰত ৰিটায়াৰমেণ্ট লোৱাৰ কোনো অসুবিধা নহ'ব বুলি কৈছে। গতিকে ইয়াৰ পিছতে অন্য এটা গুৰুত্বপূৰ্ণ খবৰলৈ আহিছোঁ যে বৰ্তমান পেঞ্চনভোগীসকলৰ ক্ষেত্ৰত তেওঁলোকৰ মেডিকেল এলাউন্স বৃদ্ধি কৰা হৈছে নেকি সেই সম্পৰ্কতো লোকসভাত ডিচেম্বৰ মাহতেই এটা প্ৰশ্ন কৰা হৈছিলে আৰু এটা নহয় দুটা নহয় তিনিটা প্ৰশ্ন সোধা হৈছিল। আৰু আপোনালোকে জানে যে যিসকলে বৰ্তমান এতিয়া 1000 টকা তেওঁলোকে মেডিকেল এলাউন্স লাভ কৰি আছে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী তেওঁলোকৰ ক্ষেত্ৰত কোনো ধৰণৰ মেডিকেল এলাউন্সৰ বৃদ্ধি কৰা হোৱা নাই। ৰাজ্য চৰকাৰৰ ক্ষেত্ৰতো মেডিকেল এলাউন্সৰ বা MA কোনো বৃদ্ধি এতিয়ালৈকে ঘোষণা কৰা হোৱা নাই। তাৰ পৰা উত্তৰ আহিছে যে চিকিৎসা ভাত্তা 1000 টকাই আছে, নতুনকৈ বৃদ্ধি কৰা হোৱা নাই। এতিয়া মূল বহুতে এই প্ৰশ্নটো জানিব বিচাৰিছিলে আৰু লোকসভাৰ পৰা এইটো খবৰ আহিলে। আৰু 4 ডিচেম্বৰ তাৰিখত অন্য এটা প্ৰশ্ন সোধা হৈছিলে। আপোনালোকে নিশ্চয় দেখিছে যে তেওঁলোকৰ অৰ্ধসামৰিক বল বা কেন্দ্ৰীয় চৰকাৰৰ পুলিচ বাহিনীৰ তেওঁলোকৰ ছুটি সম্পৰ্কত লিভ হোম যি 100 দিনৰ ছুটিৰ সম্পৰ্কত এটা প্ৰশ্ন সোধা হৈছিল। তেওঁলোকক নতুন ছুটি বৃদ্ধি কৰা হ'ব নেকি তেওঁলোকৰ সেই সম্পৰ্কতো প্ৰশ্ন কৰা হৈছিল, কিন্তু সেই ক্ষেত্ৰতো প্ৰত্যক্ষভাৱে উত্তৰ আহিছে যে তেওঁলোকৰ যিটো ছুটি দিন বৃদ্ধি কৰা বাৰ্ষিক ছুটিৰ দিন বৃদ্ধি কৰা তেনেধৰণৰ প্ৰস্তাৱো বৰ্তমানলৈকে কেন্দ্ৰীয় চৰকাৰৰ হাতত লোৱা হোৱা নাই। গতিকে অষ্টম দৰমহা আয়োগৰ সম্পৰ্কত অন্য এটা খবৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনত কৰ্মচাৰীসকলে বৰ্তমান সপ্তম বেতন আয়োগৰ অধীনত প্ৰতিমাহে বেছিক দৰমহা তেওঁলোকে 18,000 টকা পায়, যিটো ষষ্ঠ বেতন আয়োগৰ তুলনাত 7,000 টকা বেছি। আৰু এতিয়া সপ্তম বেতন আয়োগৰ পৰা অষ্টম বেতন আয়োগ গঠনলৈ 18,000 টকা ন্যূনতম বেছিক দৰমহা যদি 2.86 ফিটমেণ্ট ফেক্টৰ হয় তেতিয়া 51,480 টকালৈ বৃদ্ধি পাব নেকি? 1 কোটি কৰ্মচাৰীৰ পেঞ্চনভোগীৰ বাবে নতুন বছৰৰ আৰম্ভণিতে এই খবৰ আহিব পাৰে বুলি সকলোৱে তেওঁলোকে অধীৰ আগ্ৰহেৰে বাট চাই আছে। এতিয়া অন্য এটা খবৰলৈ আহিছোঁ যে এই সম্পৰ্কতে নেশ্যনেল কাউন্সিল অফ ষ্টাফ চাইটৰ সচিব শিৱগোপাল মিশ্ৰই যথেষ্ট তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা লৈছে। অন্য এটা খবৰলৈ আহিছোঁ জাগিৰোডত এখন নতুন কেন্দ্ৰীয় বিদ্যালয় স্থাপন হ'ব। 6খন জৱাহৰ নৱোদয় বিদ্যালয় শোণিতপুৰ, চৰাইদেউ, পশ্চিম কাৰ্বি আংলং, মাজুলী, হোজাই, দক্ষিণ শালমাৰ আৰু মানকাছাৰ। গতিকে এই সম্পৰ্কত ৰাজ্যিক কেবিনেটৰ পৰা এটা গুৰুত্বপূৰ্ণ খবৰ আহিল যে জাগিৰোডত এখন নতুন কেন্দ্ৰীয় বিদ্যালয় হ'ব আৰু 6খন জৱাহৰ নৱোদয় বিদ্যালয় হ'ব শোণিতপুৰ, চৰাইদেউ, পশ্চিম কাৰ্বি আংলং, মাজুলী, হোজাই, দক্ষিণ শালমাৰ আৰু মানকাছাৰ। গতিকে অসমৰ শিক্ষা ক্ষেত্ৰৰ ক্ষেত্ৰত এক নতুন সংযোজন। গতিকে অন্য এটা খবৰলৈ আহিছোঁ। আপোনালোকে নিশ্চয় দেখিছে যে অৰ্ডাৰ বাই দি গভৰ্ণৰ নটিফিকেশ্যন লিষ্ট অফ হলিডেজ ফৰ দি ইয়াৰ 2025 2025 চনৰ কাৰণে বন্ধৰ দিনৰ তালিকা প্ৰকাশ কৰা হৈছে। আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে যে 34 দিন চৰকাৰী বন্ধৰ তালিকা প্ৰকাশ পাইছে। আপোনালোকে প্ৰয়োজন হ'লে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিব। গতিকে দেখিছে মুঠ 34 দিন বন্ধৰ তালিকাত আছে আৰু এইখন শেহতীয়াকৈ এই ডিচেম্বৰ মাহতেই প্ৰকাশ পাইছে। গতিকে আপোনালোকৰ প্ৰয়োজন হ'লে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিব। ডিচেম্বৰ মাহতে অন্য এটা খবৰ আহিছিলে যে অষ্টম দৰমহা আয়োগ গঠন সম্পৰ্কত শ্ৰী জাবেদ আলী খান আৰু শ্ৰী ৰামজিলাল সুমনে প্ৰশ্ন সুধিছিল
8वें वेतन आयोग गठনৰ সন্দৰ্ভত আৰু তাৰটো স্পষ্ট উত্তৰ আহিছে যে বৰ্তমান में केंद्र सरकार के पास कर्मचारियों के लिए 8वें वेतन आयोग का गठन का कोई प्रस्ताव विचाराधीन नहीं है এনেদৰে উত্তৰ আহিছিল অন্য এটা খবৰলৈ আহিছো ৰাইজে অভিযোগ দিব পৰা পোৰ্টেল মুকলি কৰি মুখ্যমন্ত্ৰীৰ হকিয়নি চৰকাৰী কাৰ্যালয়ত কাম নহলে ৰাজহুৱা সেৱা অধিকাৰত দিয়ক অভিযোগ বদলিৰ নিৰ্দেশ নমনা বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ যদি তেওঁলোকে বদলিৰ নিৰ্দেশ নামানে সেই ক্ষেত্ৰত চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে গতিকে বোনাছ সম্পৰ্কত আপোনালোকে এই কটু খবৰ ইতিমধ্যে পাইছে এওচিত নিয়োজিত তেওঁলোকৰ কাৰণে 40 দিনৰ যি বোনাছ এই বোনাছ তেওঁলোকক প্ৰদান কৰা হ'ব এতিয়া আহিছো পেনচনাৰ সম্পৰ্কত অন্য এটা গুৰুত্বপূৰ্ণ খবৰ যে পেনচনাৰসকলৰ তেওঁলোকে দাবী কৰিছে যে 65 বছৰ 70 বছৰ 75 বছৰ এনেদৰে কমেও 5% কৈ হলেও পেনচন বৃদ্ধি হ'ব লাগে বুলি কোৱা হয় যে বৰ্তমান যিটো নিয়ম সেই নিয়ম অনুযায়ী পেনচনাৰসকল 80 বছৰ হোৱাৰ পিছতহে তেওঁলোকৰ পেনচন বৃদ্ধি কৰা হয় কিন্তু 80 বছৰলৈকে বৰ্তমান সময়ত তেওঁলোক বহু পেনচনাৰ তেওঁলোকে জীৱিতই নাথাকে গতিকে তেওঁলোকে কৈছে যে 65 বছৰ 70 বছৰ 75 এনেদৰে বৃদ্ধি কৰিব লাগে অন্য এটা খবৰ পেনচনাৰ সম্পৰ্কত জড়িত যে তেওঁলোকক আৰ্থিক সকাহ দিয়াৰ প্ৰস্তাৱ তেওঁলোকে আগবঢ়াইছে যে যেহেতু বৰ্তমান সময়ত দৰবহ অন্যান্য বস্তুৰ দ্ৰব্যমূল্য যথেষ্ট বৃদ্ধি পাইছে আৰু সেই হিচাপত প্ৰতি 5 বছৰ মূৰে মূৰে যদি বেছিক পেনচনৰ বৃদ্ধি হয় দিয়াৰক বাদ দি তেতিয়াহ'লে তেওঁলোক যথেষ্ট লাভান্বিত হ'ব বুলি তেওঁলোকে মত পোষণ কৰিছে আৰু প্ৰস্তাৱ আগবঢ়াইছে এতিয়া আহিছো অন্য এটা খবৰলৈ কনজিউমাৰ প্ৰাইচ ইনডেক্সত অক্টোবৰ মাহৰ যি সূচকাংক প্ৰকাশ পাইছে আৰু এই সূচকাংকত 1.2 পইণ্ট বৃদ্ধি পাইছে আৰু এনেদৰে যদি বৃদ্ধি পাই গৈ থাকে তেতিয়াহ'লে নিশ্চয় আৰু 3% নতুন বছৰতে বৃদ্ধি পাব অন্য এটা খবৰ লৈ আহিছো এলিজিবিলিটি অফ ডিভোৰ্স উইডো ডাটাৰ ফৰ গ্ৰান্ট অফ পেনচন অৰ্থাৎ উইডো সকলে বিধৱা সকলে তেওঁলোকে ডিভোৰ্স উমেন সকলেও পেনচনৰ ক্ষেত্ৰত তেওঁলোকৰ জটিলতা হ্ৰাস পাব নতুন বেতন আয়োগ কাৰ্যকৰী কৰাৰ পৰিৱৰ্তে নতুন কোনো পদ্ধতিৰে চৰকাৰী কৰ্মচাৰী বেছিক দৰমহা বা মূল বেতন বৃদ্ধি কৰা হ'ব নেকি সেই চৰ্চা এতিয়া চলিছে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ ফালৰ পৰা জনোৱা হৈছে যে বৰ্তমান অষ্টম বেতন আয়োগ কাৰ্যকৰী কৰাক লৈ চৰকাৰৰ কোনো প্ৰস্তাৱ বিচাৰাধীন হৈ থকা নাই আৰু তাৰ পিছত জল্পনা কল্পনাৰ সৃষ্টি হৈছে যে তেন্তে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বেতন বৃদ্ধিৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে এটা নতুন তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিব নেকি নতুন পদ্ধতিৰে তেওঁলোকে কৰ্মচাৰীসকলৰ বেছিক দৰমহা তেওঁলোকে বৃদ্ধি কৰিব নেকি অষ্টম দৰমহা আয়োগ বা নতুন বেতন আয়োগ গঠন নকৰাকৈ এনে ধৰণৰ জল্পনা কল্পনাও মিডিয়া ৰিপৰ্টত চলিছে প্ৰতিবেদন অনুসৰি নেশ্যনেল কাউন্সিল অফ দ্য জাইণ্ট কনচালটেটিভ মেচিনাৰী সচিব শিৱগোপাল মিশ্ৰই দাবী কৰিছে যে এতিয়া তেওঁ ভাবে যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বেছিক দৰমহাৰ পৰিৱৰ্তনৰ শ্ৰেষ্ঠ উপায় হ'ল নতুন বেতন আয়োগ কিন্তু কেন্দ্ৰীয় চৰকাৰৰ নতুন বিকল্পৰ জৰিয়তে এইবাৰ চৰকাৰী কৰ্মচাৰীৰ বেছিক দৰমহাৰ পৰিৱৰ্তন কৰি তেওঁলোকক আৰ্থিক সকাহ দিব পাৰে বুলি কৈছে আৰু ইয়াৰ আগতেই তেওঁলোকে কৰ্মচাৰী সংগঠনসমূহৰ লগত চৰকাৰৰ যি আলোচনা বিলোচনা সেই হোৱাটো তেওঁ পোষকতা কৰিছে আৰু কৰ্মচাৰী সংগঠনসমূহেও অতি শীঘ্ৰেই এটা নতুন সিদ্ধান্ত যাতে আহে সেই কথাটো তেওঁলোকে বিচাৰিছে কিয়নো 2026 চনৰ 1 জানুৱাৰীৰ পৰা অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হ'ব লাগে পূৰ্বৰ পে কমিশ্যনসমূহ যদি আমি চাওঁ স্বাধীনোত্তৰ কালৰ বৰ্তমান সপ্তম পে কমিশ্যন বৰ্তি আছে অন্য এটা খবৰ লৈ আহিছো শিক্ষামন্ত্ৰী মহোদয়ে তেওঁ সামাজিক মাধ্যমত জনাইছে যে সদৌ অসম প্ৰাথমিক উচ্চ প্ৰাথমিক বিদ্যালয় মধ্যাহ্ন ভোজনৰ ৰান্ধনি সহায়িকা সন্থাৰ প্ৰতিনিধিৰ সৈতে জনতা ভৱনত মিলিত হওঁ আৰু তেখেতসকলৰ মূল সমস্যা সন্দৰ্ভত আলোচনা কৰোঁ মধ্যাহ্ন ভোজন সহায়িকা ৰান্ধনি মাননি বৃদ্ধিৰ প্ৰসংগত অসম চৰকাৰে সক্ৰিয়ভাৱে কাম কৰিছে ৰান্ধনি সহায়িকা মাহেকীয়া মাননি 6000 টকালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ প্ৰতিমাহে নিয়মিতভাৱে ৰন্ধন কৰ্মীসকলক মাননি প্ৰদানৰ সিদ্ধান্ত ব্যক্তিগত প্ৰতিষ্ঠানক গতোৱা নহ'ব বুলি আশ্বাস শিক্ষামন্ত্ৰী গতিকে ইয়াৰ পিছত এতিয়া আহিছো অন্য এটা খবৰলৈ এইটো হৈছে ৰিগাৰ্ডিং প্ৰিপাৰেশ্যন অফ ৰোষ্টাৰ ৰেজিষ্টাৰ আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে যে ইনভাইটিং এ ৰেফাৰেন্স টু দি ছাবজেক্ট cited above I am directed to forward herewith a format regarding the authority for the mutual transfer সম্পৰ্কতো কিছু নিৰ্দেশনা আছে গতিকে এতিয়া আহিছে সুপ্ৰিম কোৰ্টৰ এটা যিটো হেয়তীয়া ৰায়দান আহিছে আপোনালোকে নিশ্চয় জানে NIS ডিএলএডৰ ৰিভিউ পিটিশ্যনৰ সম্পৰ্কত বা মিছেলিনিয়াছ যিখন পিটিশ্যন আছিল কেছ নাম্বাৰ ডায়েৰী নাম্বাৰটো আপোনালোকে দেখিছে 49/2024 গুৰুত্বপূৰ্ণ সিদ্ধান্ত আহিছে ইতিমধ্যে ফাইনেল জাজমেণ্ট আহি গৈছে আৰু তাৰ মূল কথাখিনি আমি ক'ব বিচাৰিছোঁ অসমীয়া ভাঙনি কৰি দিছোঁ যে আমি ইতিমধ্যে আমাৰ বিচাৰত স্পষ্ট কৰি দিছোঁ যে এককালীন আঁচনিত কেৱল 10/8/2017 তাৰিখৰ আগতে নিয়োজিত হৈ থকা শিক্ষকসকলৰ স্বাৰ্থ ৰক্ষাৰ বাবেহে প্ৰদান কৰা হৈছিল আৰু সেয়েহে আমি স্পষ্ট কৰি দিওঁ যে এনেসকল লাভ কৰা 18 মাহৰ ডিপ্ল'মা 10 আগষ্ট 2017 পূৰ্বে নিয়োজিত হোৱা কৰ্মচাৰীসকলৰ
ভিতৰত অন্য প্ৰতিষ্ঠানত তেওঁলোকে নিয়োগ আৰু পদোন্নতিৰ ক্ষেত্ৰত বৈধ হিচাপে বিবেচিত হ'ব। গতিকে অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সত অক্টোবৰ মাহৰ সূচকাংক 144.5 হৈছে। সেই হিচাপত 55.05% হৈছেগৈ, অৰ্থাৎ 1.2 পইণ্টৰ বৃদ্ধি হৈছে। এনেদৰে যদি বৃদ্ধি হয় ডিচেম্বৰ মাহলৈ 56.34% হ'বগৈ। পুনৰ নতুন বছৰ 3% বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। আৰু মধ্যাহ্ন ভোজনৰ ৰান্ধনি সহায়িকাৰ মাননি বৃদ্ধিৰ প্ৰসংগত শিক্ষামন্ত্ৰীৰ যিটো মন্তব্য আপোনালোকে নিশ্চয় দেখিছে। আৰু বৰ্তমান তেওঁলোকেও সন্থাৰ ফালৰ পৰা আদৰণি জনাইছে। গতিকে চৰকাৰী কাৰ্যালয়ত যদি কাম নহয় তেওঁলোকে অভিযোগ দিব পাৰিব। এতিয়া আহিছোঁ বহু চৰ্চিত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে 18 মাহৰ DA বকেয়া সম্পৰ্কত সম্ভাৱ্য মুক্তিৰ তাৰিখ। বিভাগীয় প্ৰতিবেদন অনুসৰি চলিত মাহৰ শেষৰ পূৰ্বে প্ৰথম কিস্তি আউট হ'ব পাৰে, কিন্তু প্ৰকৃত তাৰিখ এতিয়াও প্ৰকাশ হোৱা নাই। পেঞ্চনৰ নিয়মৰ ডাঙৰ পৰিৱৰ্তন। অৱসৰ লোৱা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী অনলাইন মোডৰ জৰিয়তে তেওঁলোকে এইখন ফৰ্ম জমা দিব লাগিব, 6A ফৰ্ম পূৰণ কৰিব লাগিব। আৰু এই ডিচেম্বৰ মাহতে APSCয়ে তেওঁলোকে ফাইনেল পৰীক্ষাৰ কাট অফ ফৰো নিৰ্দেশনা জাৰি কৰিলে আৰু ইতিমধ্যে ফলাফলো ঘোষণা কৰা হ'ল। ডিচেম্বৰ মাহতে অন্য এটা খবৰ আহিছে, আপোনালোকে নিশ্চয় দেখিছে। গতিকে এইটো ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা যিখিনি ভেৰিফিকেশ্যনৰ থাকি গৈছিল তেওঁলোকৰ 16 তাৰিখে ভেৰিফিকেশ্যন হৈ গৈছে। সপ্তম দৰমহা আয়োগৰ এতিয়া যিহেতু 50% DA পাৰ হৈ যোৱাৰ লগে লগে অন্যান্য ভাত্তাসমূহো বৃদ্ধি হয়। গতিকে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ক্ষেত্ৰত অন্যান্য ভাত্তাও 25% বৃদ্ধি হোৱাৰ যিটো ক্ৰাইটেৰিয়া আছে সেই ক্ৰাইটেৰিয়াটো ইতিমধ্যেই ফুলফিল হৈছে। গতিকে 50% পাৰ হোৱাৰ লগে লগে অন্যান্য ভাত্তাসমূহো বৃদ্ধি পায়। গতিকে সেই হিচাপত বহু ভাত্তা 25% পৰ্যন্ত বৃদ্ধি হ'ব। আৰু এই ভাত্তা সম্পৰ্কত বৃদ্ধি সম্পৰ্কত এটা ডিটেইল ভিডিঅ' দিয়া আছে, আপোনালোকে এইটো চাই ল'ব পাৰিব কোনটো ভাত্তা কিমানকৈ বৃদ্ধি পাব। যিহেতু গাইডলাইন অনুসৰি 50% পাৰ হোৱাৰ লগে লগেই দিয়ে অন্যান্য যিখিনি ভাত্তা থাকে সেই ভাত্তাখিনি 25% পৰ্যন্ত বৃদ্ধি হয়। এই সম্পৰ্কত এটা সুকীয়া ভিডিঅ' আমি দি থৈছোঁ, আপোনালোকে এইটো চাই ল'ব পাৰিব কোনটো ভাত্তা কিমান বৃদ্ধি পাব। গতিকে ডিচেম্বৰ মাহতে এটা গুৰুত্বপূৰ্ণ খবৰ হিচাপে বিবেচিত হৈছে। গতিকে EPFৰ 15 ডিচেম্বৰে অন্তিম তাৰিখ। EPFক নতুন নিৰ্দেশনা জাৰি। EPFক লৈ তেওঁলোকে যিহেতু UN সক্ৰিয় কৰাৰ সময়সীমা 15 ডিচেম্বৰলৈকে বৃদ্ধি কৰা হৈছিলে। ডিচেম্বৰ মাহতে এটা গুৰুত্বপূৰ্ণ খবৰ হিচাপে হৈছে EPFৰ ফালৰ পৰা। EPFৰ এখন চাৰ্কুলাৰ তেওঁলোকে জাৰি কৰিছিলে। অষ্টম দৰমহা আয়োগৰ ক্ষেত্ৰত জল্পনা কল্পনাৰ যি চলি আছিল, কিন্তু বিত্ত মন্ত্ৰালয়ে নিশ্চিত কৰিছে যে অষ্টম দৰমহা আয়োগ গঠনৰ ক্ষেত্ৰত এতিয়া কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই। গতিকে এই কৰ্মচাৰীসকলক যথেষ্ট হতাশ কৰিছিলে। আৰু তাৰ মাজতে নতুন কোনো পন্থাৰে কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি হ'ব নেকি তাৰো জল্পনা কল্পনা চলিছে। মিডিয়া ৰিপৰ্ট অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ সংগঠনৰ প্ৰতিনিধিক জনাইছে যে 2016 অন্তিমবাৰত বেছিক দৰমহা পৰিৱৰ্তন কৰা হৈছিল, তেতিয়া কাৰ্যকৰী হৈছিল সপ্তম বেতন আয়োগ। কিন্তু প্ৰতিবেদন অনুসৰি নেশ্যনেল কাউন্সিল অফ জন কনচালটেটিভ মেচিনাৰী সচিব শিৱগোপাল মিশ্ৰই দাবী কৰিছে যে তেওঁ এতিয়াও ভাবে যে কৰ্মচাৰীৰ বেছিক দৰমহা পৰিৱৰ্তনক লৈ কোনো যদি পৰিকল্পনা কেন্দ্ৰ থাকে সেয়া আগতেই কৰ্মচাৰী সংগঠনৰ সৈতে আলোচনা কৰিব লাগিব। আৰু বৰ্তমান যিহেতু 53% হাৰত DA আৰু DR লাভ কৰি আছে। গতিকে যদি নতুন পেঞ্চন বা নতুন অষ্টম দৰমহা আয়োগ হ'লে গতিকে যিহেতু DAটো 0 হৈ যাব, নতুনকৈ হ'বগৈ। এই অন্য এটা খবৰ লৈ আহিছোঁ। ৰিকুৱেষ্ট ফৰ কনষ্টিটিউশ্যন অফ 8th চেণ্ট্ৰেল পে কমিশ্যন। এই সম্পৰ্কত যিটো লোকসভাৰ পৰা যিটো উত্তৰ আহিছিল তাৰপিছত প্ৰধানমন্ত্ৰী মহোদয়লৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰা হৈছে। এতিয়া এইটো আপোনালোকৰ যিটো কিছু সময় আগতে আপোনালোকক অৱগত কৰিছিলোঁ, যিটো আছিলে আপোনাৰ NIS DLEDৰ ৰিভিউ পিটিশ্যনৰ যিটো মিছচেলেনিয়াছ এপ্লিকেশ্যনৰ যিটো ফাইনেল জাজমেণ্টৰ যিটো অৰ্ডাৰটো আপোনালোকে স্ক্ৰীণত দেখিছে। আৰু ইতিমধ্যেই পূৰ্বৰ যিটো তেওঁলোকৰ